আদি অনাদি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ মুনে কৈ আছিল, হাৰে বিদ্যা শপত খাই কৈছোঁ মা, ৰদালি বৰঠাকুৰৰ নাম লিষ্টত নাই। তাৰপিছতে আমি প্ৰমত দেখিবলৈ পাইছোঁ আৰিফে কৈ আছিল, মোৰ ৰিজাল্ট বাদ দিয়ক, পথকৰ ৰিজাল্ট সোধক। তাৰপিছতে আমি প্ৰমত দেখিবলৈ পাইছোঁ দেৱিকাই কৈ আছিল, কথাবোৰ চিধা চিধিকৈ ক'লে ভাল হ'ব। তাৰপিছতে আমি প্ৰমত দেখিবলৈ পাইছোঁ ৰদালিয়ে কৈ আছিল, বিশ্বাস কৰা মই ফেইল কৰা নাই, এইটো অসম্ভৱ। পুনৰ আমি দেখিবলৈ পাইছোঁ ৰদালিয়ে আইতাকক কৈ আছিল, আইতা মায়ে আজি মোক প্ৰথমবাৰৰ কাৰণে মাতো বুলি মাতিছে। তাৰপিছত আমি দেখিবলৈ পাইছোঁ দেৱিকাই কান্দি আছিলে। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া আদি অনাদি ধাৰাবাহিকখন খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।